Hey guys, কি জ্ঞান দিবেল হয় মাজতে আরে মানুষ সখা ডাঙর বুয়ে নি কইতে ডাঙর বেগুছিল এই আউটা না অলপ দেরি নামাতো 8 বাজলি ম্যাচ দি পারো হাই হ্যাঁ কে ভাই এডাল পেট আর এডাল পেটে দেখি চাও আর্মি চাকরি ল'বা নেকি গুড মৰ্নিং গাইজ এতিয়া আমি যাইছোঁ মানে আজি বহুত দিনৰ মূৰত ৰাতিপুৱা উঠিছোঁ গাইজ মৰ্ণিং ৱাকত যাইছোঁ আৰু মোক মানে ফোন কৰিছে এইফালে আছে নিয়ৰ মণি এইফালে নীলপল গাইজ ৰাতিপুৱা সদায় উঠিব লাগে ভাল ৰাতিপুৱা উঠাটো আমি সেইকাৰণে সদায় উঠো ন সদায় যাম বুলি ভাবোঁ গাইজ এই আমাৰ মিছন চালো তাৰ মিছন চালো আমার কি করো ও এই বল 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 আমি যাইছো বল 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 এই বঢ়িয়া এই সদায় এনেকৈ মানে আৰু যাব লাগে ৰাতিপুৱা আৰু আজি আপোনালোকক ভিডিঅ'টো বনাই কেনে আপোনাৰ দেখুৱাই দিয়ক মানে গাইজ হৈ যাব মানে ইমান দাউৰি নোৱাৰি গাইজ ইমান দাউৰি ন গাইজ মানে কি জানেনে সদায় উঠিম বুলি ভাবোঁ কিন্তু মানে উঠিব নোৱাৰোঁ কিন্তু আজি উঠছোঁ ৰাতিপুৱাই 4টা বাজছি দাউনি কিবা ক'ব নে মই আহিলোৱেই 2 কিলোমিটাৰ মানে কি ক'বা মৰ্ণিং ৰাতিপুৱা উঠা লাগে সদায় কিন্তু আমি সদায় উঠা খোজোঁ কিন্তু নলওঁ তো গাইজ বঢ়িয়া ভিডিঅ' হ'ব যায় আছে একদম ৰাতিপুৱা তো সকলোখিনি চাই থাকিব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ এই আমাৰ নিয়ৰে দাউৰি আছে আৰু ময়ো বহুখিনি দাউৰি আহিলোঁ গাইছ আৰু তহঁতে আৰ্মি চাকৰি নলা নেকি দাউৰ আৰ্মি চাকৰি দাউৰ মানে আৰ্মি চাকৰি ল'ব লাগিব আমি এইবাৰ নেকি গাইছ এডাল পেটে দেখি আৰ্মি চাকৰি ল'ব দেখছি না তাৰ পেটডাল এই আৰ্মি চাকৰি ল'ব চাওঁ গাইছ চেহেৰাটো চাই লওক চাওঁ ৰ'বচোন ৰ'ব চেহেৰাটো চাই লওক চাই পেলাই এডাল পেট আৰু এডাল পেটে দেখি চাওঁ আৰ্মি চাকৰি ল'বা নেকি হা তুমি পেটটো কৰি ল'বা আৰু গাইজ ৰাতিপুৱা উঠিলে ভাল ৰাতি খেলা চাই আছিলোঁ 12টামান বাজছি টোপনি হৈ গাইছ 1টামান বাজছি এতিয়া বাজছি 7টা এটা ফোন মাৰছি বঢ়িয়া গাইছ কিবা এটা ভাল লাগছি দাউৰি কেনে বহুত দিনৰ মূৰত দাউৰিছোঁ আগতে গাইজ ডেইলি উঠিছিলোঁ কিন্তু আজিকালি উঠো নহ'ব এনেকৈ তো আজি উঠছোঁ সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো বনাই দিওঁ বঢ়িয়া লাগিছে একদম ফ্ৰেছ লাগিছে তো আপোনালোকে উঠিব পাৰে দাউৰিব নালাগে এনে খোজকাঢ়িলেও হয় কিন্তু আমাৰ এই সিহঁতে বহুত দূৰ পলা যায় সিহঁতে এইফালে গৈছে আমি যাম এইফালে আৰু কিজানি ৰাতিপুৱা উঠবো গাইজ পকা তামোল গোটাই পাব বাটত আমি একচুৱেলি সেইকাৰণে পকা তামোল ডাইৰেক্ট পাব আৰু গাইজ আমি এতিয়া যাইছোঁ এই দলংখনক লাগি বঢ়িয়া গাইজ ব'লক আপোনালোকে যাই থাকক আৰু আমি নিয়ম হৈ আছোঁ এই ইয়াতে গ'লে সিফালে গাইজ মই দাউৰি আছোঁ মানে কেমেৰাটো লৰি আহিছে বেছি নাপৰ একো বঢ়িয়াকৈ যাই আছোঁ ৰাতিপুৱা আৰু কি জানেনে মানে ফাৰ্ষ্ট যিহেতু আজি জোতা পিন্ধা আজি চেণ্ডেল পিন্ধি দাউৰি আছোঁ আমি মানে কি আমি খোজকাঢ়িম বুলি আহিছিলোঁ কিন্তু এনে দাউৰি আছোঁ এতিয়া ৰাতিপুৱা বঢ়িয়া কি হ'ল গাড়ী যাৰ কিবা হ'ল ৰ'ব কি হ'ল হাই হা কিয় ভাই কি হৈছে কিয় ভাই গাড়ী আৰু আৰ্মি চাকৰি কৰে বোলে ভাগৰ লাগিছে দেখিছে নে আৰু উঠবে নাই যাবা দাউৰিবে ৰাজিব গাড়ী আলে নি তাৰ পানী চানী মাৰিব লাগিব নেকি চকুত গৈ হা গাইজ দেখছি নে মোক কি ৰাতিপুৱা ফোন মাৰছি আকৌ তাৰে আলে নিচাক আৰু এনডাল ভয় দেখি আৰ্মি চাকৰি কৰে কি ক'ব গাইজ আৰ্মি চাকৰি এই সিহঁতেতো বহুত দূৰ পালা যায় সিফালে গেছি আমি আছোঁ ইফালে একদম দলঙত দেখি আহিছোঁ আমি বঢ়িয়াকৈ ভাগৰ অলপ লাগে কিন্তু মানে অভ্যাস নাই আজিকালি দাউৰা মালটো গাইজ আপ আছে বোলে এই দেখছি নাই এইফালে আছে আৰু এখন দলং আছে
সেই গাইজ ই দলংখানে ট্ৰেড ফ্ৰেণ্ডলি আৰু জীৱনৰ জখ লাগি কেনেকৈ বগাব ভাবকচোন হে এই দলংখানে নাওমনি যাব নোৱাৰিলে তুমি আৰু জীৱন জখ লাগে কেনেকৈ বগাবা ইছ গাইজ হচি আৰু চেচ আৰু গুড 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 বঢ়িয়া কি সুন্দৰ বুকডাউন গাইজ দেখছি না দুটো মাৰছি মজা বুকডাউন কৰা নাই সি তাপলে ডাউন কৰি আছে মই দুটো মাৰিম বুকডাউন হ কেমেৰাটো ধৰ মই দুটো মাৰি দেখো তুমি দুটো মাছ মোৰ তিনিটা মাৰিলে হ'ব বৰাবৰ হৈ যাব অভ্যাসে নাই আৰু আমি যেতিয়া বুকডাউন মাৰো দলংখন লৈছি নে অলপ হ'ব নেকি ইয়ে শেষ আৰু গাইছে যি ঘৰত যে আকৌ মোক ক'ব হাত খান বিষাইছি বুকডাউন যি মাৰিছিলোঁ কেইটা হ'ল কিছু নাই 98 99 100টা মাৰি দিলে এই পাৰি গাইছ এই কেনেকুৱা এটা সেই হৈ আছে হৈ সিও মলা সেয়া থাকক আৰু এতিয়া ক'ব লগা নাই অলপ দেৰি নামাতো 8টা বাজিলে মাতি দিব আৰু বহুত গাইছ ধুনীয়া এইফালে এইফালে নদী আছে আগৰ ফালে আৰু এইফালে আছো মই আৰু এইফালে আছে মিয়ৰ আৰু আমি আছো মানে দৌৰি দৌৰি ইয়াম দৌৰা ঐ ইয়া দৌৰা নহৰ খালি বহি মাৰিবি গা গা বিকি থব বজাত বিছনাৰ পৰা উঠিব লাগে এই 7টা বজাত বিছনাৰ পৰা উঠি লৈছে মোক বহুত কষ্ট কাম দেই গাইছ এই ৰাতিপুৱা উঠাটো বহুত কষ্টৰ কাম কিন্তু আপোনালোকে উঠিব পাৰে মানে মানুহে কয় দেখোন ৰাতিপুৱা উঠিলে বোলে দেহা মন ফ্ৰেছ হৈ থাকে আজি চাওঁ বাৰু কিন্তু গাইজ মই ভাবছোঁ আমাৰ টোপনিয়া লাগি থাকিব কাৰণ 12টা ধুমাইছোঁ 1টা বজাত টোপনি আহিছে 7টা বজাত উঠিছোঁ 3 ঘণ্টা সোমালোঁ এতিয়া দেহা মন ক'ত ফ্ৰেছ লাগে আই আম খচি আই আই কিটা বস্তু পানীত দি ঘিৰা খচি আকৌ কাৰণ দেখি খৰ দাউৰিয়া খা ঐ পানী খাব লাগিব গাইছ অলপ ভাগৰ লাগছি মই ভাবছিলোঁ গ্লুকন ডিটো লওঁ নেকি মই ৰাতিপুৱা মানে গ্লুকন দিয়া খাওঁ যদি লওঁ নেকি গ্লুকন দি খাই সি মই সদায় খাওঁ সদায় খাই সি মই এই গাছৰ ভিডিঅ'টোত যে কৈছিলোঁ নকওঁ আকৌ সেইটো চালি হ'ল চবে কয় দেখোন ৰাতিপুৱা বঢ়িয়া মৰ্ণিং ৱাক কৰা মানুহ এতিয়া কালি এটা জিনিস দেখা নাই আমি চাতকাত বাহিৰে আমি চাতে আৰু ভুলিয়ে গৈছিল কিন্তু তুমি যেতিয়া পঢ়িছিলে মই বোলো কি বা হ'ল তাৰ ঐ বা দোকানখন খুলিলে কিবা এটা খাই যাব হ'ল লৈ চাহ তাহ বা বনোৱাই নাই ৰাতিপুৱা মানুহৰ কাৰণে হা বনাওঁনে নহয় হেৰি বনাই ইয়াত পৰঠা বনাই ৰাতিপুৱা গধূলি গাইছ আমাৰ বাটত দুটামান মানুহ খোজকাঢ়িবে আমাক যিহেতু চিনি পাব ৰাস্তা দেখা মাত দিব লাগে কিন্তু গাইছ নাই কাকো নাচাব আৰু গাইছ আমাৰ মানে গাঁৱত এজনী আলহী আহে আলহীজনী মানে বঢ়িয়া নাই দেখাত ভালেই সস্যজো ভাল আমাৰ নিয়ৰে একবাৰ দেখাই দিব তাৰে ৰিভিউটো তো আপোনালোকে চাই লওকচোন চাওঁ কেনেকুৱা এইটো গাইছ আপিছলৈ খোজ হ'ল নে অঁ তাৰপিছত সস্ত কালি দিয়া এই গাইছ এই বাহিনী জানিলে সেইত বহি ৰাতিপুৱাই পই গাইছ আমি গাঁৱৰ ভিতৰত সোমাইছোঁ আৰু এতিয়া আম চাম পাম ডাঙৰ ডাঙৰ আম বাহিনী লৈ দুকো খেদব গাইছ এই ৰাতিপুৱা বাহিনী লৈ খেদবা লাগে বেয়া খেদব গাইছ এই ৰাতিপুৱা বেয়া খেদব কিন্তু আমি ৰাস্তা দিয়া কৈছোঁ কাকো কৰা নহয় নেকি বঢ়িয়া সুন্দৰ গাইছ ৰাতিপুৱা দাউৰিব ঠিক কি জানা না তাৰমানে একদম মহাদেশত আমিতো আকলাই থকা যেন লাগছি কোনো এটা জিনিস নাই গাইছ এনেকুৱা যদি গাইছ চব মানুহ মৰি গেলে মই থাকিলো হয় কি কৰিলো হয় মই তুমি মৰি গেলা হয় মই খালো হয় চব বস্তু খালো হয় হোটেলত বনাই থোৱা বস্তু গাইছ মানে এৰে ভোদাল চাই আৰু কি আশা কৰিব পাৰি কওকচোন
ভোৰডাল চাই কিনে কিবা বেলেগ আশা কৰিব পাৰি আৰু ই ক'ব লাগে মই বঢ়িয়াকৈ মানুহবিলাক নহ'লি কি বাহিৰত ক'ৰবাত ফুৰিব গ'লো মানুহ থকা জেগাত কিন্তু গাইজ আগতে খাৱাৰ মাথাটো মাৰছি খাই লৈ যাবা এই ভোৰডালে তোমাৰ সেন্দালে কয় আৰু খাৱাৰ কথাই ভাঙি যাব এই আহা এই কিবাকে অহা যোৱা কৰি আছে মানুহকেইটাই তুমি মানে কি কৰিব খুজিছ আৰু এই অঞ্জলি একবাৰ কৈ দিয়াচোন এইফালে চাই কৈ দিয়া আমি নাই অঞ্জলি মই কৈছো দে বহুত ৰাস্তা পাৰ হ'লে কোনো এটা জিনিস নাই এই ইয়াত চিনি মেলি হৈছোঁ আৰু তই মাতডেংগৰ গাইজ মানে কি হ'ব মানুহ এটা নাই তাক লাগি এই ইমান ৰাতিপুৱা উঠে নেকি গম পাই এই 4:30 4:30 নহয় 7:30 আমি আহি 3খন দলং পাৰ হৈলোঁ এতিয়া আমি আৰু অলপ যাই আছোঁ মানে কিবা এটা গৰম লাগছি গাইজ ভৰি গৰম লাগছি ৰ'দ নাই কাৰণ গৰমটো ৰ'দ নাই লেখিছিলে এই ৰাতিপুৱা কেইদিনাকে আহিছোঁ আমি ইয়াতে বমি কৰাৰ কথা বমি মাত দিম বুলি ভাবিছিলোঁ গাইজ বমি কৰাৰ কথা ক'লা কেনেকৈ মাত চাত নিদিওঁ আৰু সেয়া ক'ব বমি হৈছে ৰ'বা আমাৰ এই কঁঠালৰ মোচন ৱাও কেঁকৰা খাইছি তোমাৰ চুলিৰ নিচিনাই দেখোন কঁঠাল তোমাৰ চুলি আৰু কঁঠাল একেই আৰু তোমাৰ ভোটো আৰু সিটো একেই ভোটো চাইজৰে এইটো কঁঠাল একো নাই নাযাওঁ নেকি আৰু যাম আজি মই 10 কিলোমিটাৰ কভাৰ কৰিমেই গাইজ যেনেকৈ কি নহওক জোচ জোচ দেখছি তাৰ গাইজ দেখছি না তাৰ জোচ এই ৰাতিপুৱা এই 20 টকামানৰ খাই লৈছে নেকি তই লোকেল গেলা হা এই ৰাতিপুৱা যদি ইমান জোচ দিনটো গাইজ কেনেকুৱা জোচ হ'ব এই চেচে আৰু চা গলটো কি এইটো কি ব্যায়াম অঁ এনেকুৱা ব্যায়াম গাইজ ক'ৰবাত আপোনালোকে দেখছি নে আগতে এই ব্যায়াম কৰছি নে কি কৰিছি সিয়া জানে আৰু মানে মই কোৱা নাই তাক কিতাপৰ কথা মনত নাথাকে আৰু বাহিৰৰ কথা কিন্তু গোটাই মনত থাকে আৰু এতিয়া কিতাপৰ যদি কিবা এটা প্ৰশ্ন সোধো গাইজ ই নৰে কিন্তু এতিয়া কিন্তু মই কৈছোঁ নে ব্যায়াম এটা কৰি কৈছোন সেইটো ব্যায়াম মনত পৰিছে তাৰ বেলেগে কৰা ব্যায়ামটো কি ক'ম মানে কেনেকৈ হ'ব কচোন মানুহৰ কিছুমান ভুল ধাৰণা আছে গাইজ হয়ো মানুহৰ কিছুমান ভুল ধাৰণা আছে মানুহে কয় নে কিছুমান শিক্ষা হ'লে কিতাপৰ পৰা পোৱা নাযায় আৰু মানে কিতাপৰ পৰা পোৱা শিক্ষা হ'লে কিছুমানৰ মানে মনত নাথাকে আৰু সেনেকুৱা হৈছে চেম কিবা বেলেগে ব্যায়াম কৰিব টাপলা নচি থাকিব সেইটো আৰু কিবা শিক্ষা হ'ল নে কি হ'ব আকৌ মানুহৰ বোলে ভুল ধাৰণা দেখছিনে মৰ্ণিং ৱাকত আহিছোঁ পানী অলপ খাব লাগিছিলে মানে এই ওচৰত গাইজ শুকাই গেছি পানী খাব লাগিছিল গাইজ অলপ আছে পানী পাছোঁ তুমি 2বাৰ কুলু কৰোঁ তাৰপিছত মই খাম মানে পানীটো ফিল্টাৰ হৈ যাব এতিয়া 2বাৰ কুলু কৰি দিবা যা তুমি আহা 2 কিলোমিটাৰ কভাৰ কৰি আহা মই আছোঁ অলপ এতিয়া যোৱা 2 কিলোমিটাৰ কভাৰ কৰি আহা এই সোমবাৰ আহি থৈ দিব এই ৰাতিপুৱাই ডাইনেশ্বৰ আহা বুলি ইফালে ইফালে হ'ব অলপ গাইজ পঢ়ি লৈছোঁ ভাগৰ লাগছি বহুত ৰাতিপুৱা উঠিব লাগে গাইজ মই মানে এইটো ধেমালি কৰি কোৱা নাই মানে দেহা মন ফ্ৰেছ হৈ থাকে কিন্তু গাইজ ৰাতি 10টা ধুমাই কেনে ৰাতিপুৱা উঠিব লাগে ৰাতি 1টা বজাত ধুমাই কেনে ৰাতিপুৱা 7টাত উঠা নহয় কাৰণ মানুহে বোলে 8 ঘণ্টা টোপনি মাৰিবই লাগে হয়নে গাইজ কিন্তু মই 3 ঘণ্টা টোপনি মাৰি কেনে ক'ত দেহা মন ফ্ৰেছ হৈ থাকিব হয়নে সেইকাৰণে গাইজ ৰাতিপুৱা 10টামান বজাত শুই দিব 10টা বজাত শুলে ৰাতিপুৱা মোটামুটি 5টামান বজাত উঠি কেনে অলপমান ফুৰিব আহিব অলপমান ব্যায়াম চ্যায়াম কৰিব মই এতিয়া অলপ ব্যায়াম কৰিম আপোনালোকক দেখাই আছোঁ তেতিয়া গাইজ দেহা চেহা বঢ়িয়া ফ্ৰেছ হৈ থাকিব আৰু গাইজ আমি জাষ্ট আজি আহিছোঁ মানে কি জানেনে পুৰা বৰষুণ দিছিলে এইকেইদিন বৰষুণৰ কাৰণে উঠিব পৰা নাই কালি উঠিম বুলি ভাবিছিলোঁ কালি ফাৰ্ষ্ট সাৰি পাইছোঁ সেইকাৰণে গাইজ আমনি লাগি থাকিল কালি নুঠিলোঁ আৰু আজি উঠিছোঁ আজি দিনটো এতিয়া ফ্ৰেছ লাগি থাকিব আৰু মজুৰ সি পিন্ধি মোক দিছে নিচিনা 8টামান বজাত মাতি দি লৈ যাম আৰু ঘৰত হ'ল বোলো চাইচোন তাক
ইয়ে গাইছ লাজ পৰা দিছে এই মেইন ৰাস্তা এই ৰাস্তাৰ মাজত এনেকে বোলে গাইছে পৰি আছে বোলে ৰাতিপুৱা আহি পেলাই বোলে পালা দুটো চাইডে ঘুমি আছো বাতৰি আহি যাব এটা ব্যায়াম এইটো ব্যায়াম গাই এইটো এটা ব্যায়াম জানানে এই গাইছ মই কোৱা নাই তাৰ লাজ এই মানে লাজ লাগি গ'ল তাৰ মই যি দেখি আছো ব্যায়াম দাউৰিব আহি সি ঘুমি থাকে সেনেকে সেইকাৰণে মই দেখি দিলো ব্যায়াম বোলে ইয়াতে কিবা কষ্ট আছে নে অলপমান ব্যায়ামটোত নে একো কষ্ট নাই বৰকে আহিবি ঘুমাবি চকুৰটো মুজি দিবি এইটো মানে কিহৰ কাৰণে শৰীৰৰ কিহৰ কাৰণে সেই হয় ব্যায়ামটো এইটো মানে কি জানা খালি ঠাই পূৰণ কৰা মানে ঘৰত 3 ঘণ্টা ঘুমাইছো এটা ঘণ্টা ঘুমাই যাওঁ গাইছ ঠিক আছে 2 ঘণ্টামান ঘুমাম মানে জীৱন তাৰ চলি আছে আৰু তাকে জীৱনটো তাৰ সেনেকেই চলি আছে 1 ঘণ্টা হ'ব 2 ঘণ্টা হ'ব আনিছি নাই আইলি মই ভয় নকৰোঁ এইটো গাইছ ব্যায়াম আমাৰ সিহঁতকো কৰিব দিম ব্যায়াম কৰা ওলাই আছে ব্যায়াম মাষ্টাৰ দেখিছে গাইছ মোৰ এনেকে পেটটো ওলাওঁতে কৈছে গাইছ কি যে আপি চলি গিলা হানছি চাপ গিলা হানছি গাঁঠি লৈ পেটটো ওলাই এতিয়া আপি চলি পেট এতে এই নাথে এইয়া গাইছ পানী খাব লাগিছিল পানী যিহেতু নাই ইয়াতে ক'তো এই মোক দি অচাদি কৰিলে আম সৰি আছে গাইছ এই আম আছে ইয়াতে এই হিমাচি তাতে আম সৰিব আৰু চাবচোন গাইছ এই এইটো আম এই আকৌ তাতে লাগছি হ'ব গাইছ এক যেতিয়া আম বাৰ বেদি ইয়াতকে উঠি যায় খাৱাই ভাল উঠি যোৱা আৰু গাইছ ইউথ ফুৰাব গাছত এই গাজাল সিফালে হালি যাব এডাল নুঠে বঢ়িয়া গাইছ এই এনেকে কমাই গাছত উঠে গাইছ চেণ্ডেল পিন্ধি আমাৰ গাছত সেনেকে যায় কিনে অলমতা কাট থাকে গাইছ ধুলেনে তোলমতা কাটা দিছে কি আৰু আপোনালোকে ভাবিব পাৰে এই ৰাতিপুৱা ক'ৰ কি বকি আছে ইয়াতে আমি গাইছ গম পাইছোঁ এই ৰাতিপুৱা উঠি কেনে মই অলপ আকৌ এই ব্যায়াম এটা কৰোঁ আগতে ধৰা মই ব্যায়াম এটা কৰি লওঁ আকৌ আৰম্ভ হৈ গ'ল ব্যায়াম তাৰ ব্যায়াম তুমিও কৰা চলপেতো ওচৰত ব্যায়াম অলপ কৰা মই ব্যায়াম কৰিম ব্যায়াম কৰিলে গাইছ কি জানানে মানে অলপ মহ আছে কামাৰিলে গম নাপায় এইটো ব্যায়াম গাইছ সদায় কৰিব লাগে ভাত খাইছোঁ ৰাতি দেখছি তাৰ মুচাম ব্যায়াম কৰি আছে তাৰ কথাই ওলাই নাই মুখেদি এই লেভেলৰ সি পাগলা এই আরে মানুষ সব ডাঙর বুয়ে হইতে ডাঙর বেগুছিল গাইছ আমি এটা হৈ আছো মানুহ বোলে ডাঙৰ বু আমাক দেখা পায় চক খাই ডাঙৰ বু বোলে কৈ থাকিল তিৰিটো আমি কি দেখাত দেহে নেকি অলপমান হাতৰ যেনিবা টোপনি আহে ভাল গমেই নাপায় ক'ত কি হৈ থাকে মানুহ চক খাই ডাঙৰ বু বোলে কৈ থৈ গেলে মাত্ৰ খোজকাঢ়ি যাই আছে ক'ত ধৰব খোজকাঢ়ি মেক্সি পিন্ধি দৌৰিব পাৰিব মেক্সি আৰু এটা দৌৰিব এনে গাড়ী ধেমালি কৰিছোঁ খুৰীহঁতে কৈছে কি কৈছে বাপা চক খাই দৌৰিবই মানুহে আমি কৈছোঁ গাড়ী এনেই ৰেষ্ট লৈছোঁ অলপমান খুৰীহঁতে কৈছে দিয়া ঠিকে আছে ৰেচ আৰু এনেকৈ ৰাস্তাত তাতো ঘৰত যাই ঘুমো আহিবই নালাগে ইমান যদি দেখিলো মই গাড়ী ইয়াতে গমেই নাপায় আমি যে ব্যায়াম কৰি আছোঁ ব্যায়াম মই আগতে কোৱা নাই 5টা বাজাই নাই ইচ্ছা ঘৰত যাই সোমাব পাৰিম এই গাইছ কি জ্ঞান দিবাল হয় মাজতে
তুমিও সেই নহয় জ্ঞান দিব লগা কেনি বাবা মোৰ নাম কেনি বাবা কি জ্ঞান দে মাজতে বাপে বাপ মইহে জানো ইয়াৰ লগত থাকি কিনে চিনেমা চাই থাকো কিবা এটা কৈ দেই মাজত তাত সোমাই ল'বা মছলি খুৱাব পাৰিম পিছত নেকি তোমাক মই কৈছোঁ মই চলি বুলি তুমি বুজিব লাগিব ভাল হ'ব ইমান ৰিক্স মই নলওঁ দেই যাব লাগিব আৰু গাইজ আমি এতিয়া যাই থাকোঁ এই আমাৰ দলন যাই আছোঁ বহুত টাইম ৰেষ্ট ল'লোঁ ব্যায়ামটো বহুত টাইম কৰিলোঁ এতিয়া ইমান সহজ নহয় তো আমি আজি গম পাইছোঁ না ইমান সহজ নহয় ৰাতিপুৱা দৌৰাটো নাই ভৰি তহঁতহি ধৰিছে এই ই ৰিক্সা চলাই যি মানে ডিমেজি উঠি যায় ওপৰক লাগি সেই গৈছে এনেই ৰিক্সা চলাইছে নহয় ই ৰিক্সা চলোৱা মানুহ যি ডিমেজি ই ৰিক্সা বুলি কিয় কওঁ তাকেতো ৰিক্সা চলোৱা পেডেল মাৰিছে ৰিক্সা ডিমে উঠি যায় সিহঁতক আমাৰো সেনেকুৱা হ'ব আপোনালোকক একদম চিৰিয়াছলি কৈছোঁ ৰাতিপুৱা উঠিব লাগে মানে ধেমালি কৰা নাই বহুত ধেমালি কৰিলোঁ আৰু আপোনালোকে আৰু গালি চালি নেটবোৰ ধেমালি কৰিছোঁ গোটেইখিনি আৰু মানে কি জানেনে ৰাতিপুৱা উঠিব পাৰিলে ভাল আৰু নিজৰে ভাল কিন্তু গাইজ আমি যিটো ভাবছোঁ আমি উঠিব নোৱাৰোঁ কাৰণ কি জানে আমাৰ আৰু দৌৰা বয়স নাই এতিয়া মানে আৰু খোজকাঢ়ি থাকিব লাগিব আমি এতিয়া আপোনালোকে যদি পাৰে ৰাতিপুৱা উঠোঁ প্ৰায় মানে সেইকাৰণে আধা ঘণ্টা খোজকাঢ়িলে হ'ল দৌৰিব নালাগে যোনে দৌৰিব পাৰে দৌৰিলে হ'ল আমি খোজকাঢ়িলেও কিন্তু কিছু এটা দৌৰা নাই যদিও কিছু দৌৰিছোঁ মানে আপোনালোকে ভাবিব পাৰে নাই আকৌ এই দৌৰিব যাম বুলি মানে বহি আছে কি গাইছ হাগ্ৰ হাগি কেনে উঠিছ দেখছি গাইছ এই পথাৰ মাজত এই ৰাতিপুৱাই ঘৰত লেট্ৰিন নাই তহঁতৰ এই বাপা ক'ৰ পৰা উঠিছি আই ঘৰত লেট্ৰিন চেট্ৰিন জানো নাই গাইছে এই পথাৰৰ মাজত এই মাত্ৰ পথাৰৰ মাজত পাইছে এই তাতে দলঙত সেইখন দলঙত এই তাতে গাইছে সি যাই আছে মালটো ঘৰত লেট্ৰিন নাই আজিকালি এনেকুৱা যুগ আছে পথাৰত থাকা নিজে কৰে মানুহটো ধুনীয়া পৰিৱেশৰ মাজত আমি দুটা মোৰ আকৌ ব্যায়ামটো কৰিবই মন গৈছে মোৰো গাইছ ইচ্ছা নহয় আছে আৰু খুলি দিলোঁ আকৌ গাইছ পোহৰ বা বহুত দেৰি আছে এতিয়া মানে পোহৰ হোৱাই নাই চকুৰ মোজ মানুহকেইজনী ভাঙাই নাই বিচনাত মানে বাগাৰ সলোৱাই নাই তো অলপ ভাবছোঁ ৰেষ্ট চেষ্ট লৈ যাওঁ ইয়াতে অলপ ৰেষ্ট লওঁ আৰু ৰিংকুহঁতো আহি পাব এতিয়া আমি নিয়মৰ বঢ়িয়াকৈ ৰেষ্ট লৈ আছোঁ অলপ বহি লৈছোঁ আৰু ইয়াতে আজি কি কৰিছে বোলে জানেনে কি কৰিছে বিচনাত গাইজ ৰাতিপুৱা 3:30 উঠি বহি আছে বিচনাত তাৰ পৰা কেইটান গৈছে 7টাত তই 3:30কে বহি থাকিব লাগে সদাৰ কাৰণে কৈছে আকৌ লগৰ চলটো আহিব আৰে লগৰ চলটো আহি তোক মাত দিব নহয় তই আধা ঘণ্টা আগতে কি সোমাই থাকিব লাগে বহি থাকিব লাগে বিচনাত কচোন পাগলাৰ চব শেষ মানে কি ভাবছি লগৰ চলি তাক মাত পুহি সাৰি নাপাব লগৰ চলি গুচি যাব ইমানেই জোচ নে তোৰ গোটেই একেবাৰে ফাইনেলি গাইজ আমি আহি ঘৰ পাই গ'লোঁ মানে টোপনি লাগি গ'ল আৰু কি দেখাব পাৰিলোঁ নাজানো গাইজ এনেই জাষ্ট ভিডিঅ'ত ধেমালি বহুত হৈছে বেয়া চেয়া নাপায় আকৌ গাইজ আজিৰ ভিডিঅ' এইখিনি আছিল কেক আহিলে যদি ভিডিঅ'টো ভাল লাগে গাইজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে গাইজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব গাইছ অ'কে টাটা বাই বাই জয় অসম